কিন্তু আমি वर्ल्ड कप विजेता सदस्य हब इमान जल्दी केতিয়াও কোনো ভাবাও নাছিলে বা কোনো পৰিকল্পনা কৰা নাছিলে কিন্তু উমাই খেলি গৈ আছিল আৰু অসমকে সন্ধ্যা বিচিচিআই এটা কি সাপোৰ্ট কৰিবলৈ গৈ আছিল কিন্তু আমি খুব কম সময় ভিতৰত 2 বছৰৰ ভিতৰতে আমি এগৰাকী বিশ্ব বিজয়ী সদস্যক আমি আমাৰ মাজত পালো আৰু মই আজি হসাকি গৌৰৱ অনুভৱ কৰো অসমকে সন্ধ্যাই মজিয়াৰ পৰা তাই ক্ৰিকেট খেলা আৰম্ভ কৰিছিল বোকাখাতৰ পৰা আৰম্ভ কৰি আৰু জিতা ইমানে পারফর্ম কৰি টিমত আছে কিন্তু এই মাত্ৰ মই মোৰ যি সমু বক্তব্য এটা কথা কৈছো উমাক এই মাত্ৰ বহাৰ লগে মই এটা কথা হলো উমাক কেনেকুৱা লাগিছে বিকজ হি ইজ এ ক্ৰিকেটাৰ তাই ক্ৰিকেটৰ গ্ৰাউণ্ড কেনেকুৱা লাগিছে বুলি ক'লে তাই নিশ্চয় ক'লে কিন্তু এটা মোক তাই নাৰ্ভাছ ফিল কৰিছে সো এই কাৰণে মোৰ এটা অনুৰোধ যাতে আমি এই নাৰ্ভাছনেছ তাইক দিব নালাগে কাৰণ তাই নিজে নাৰ্ভাছ ফিল কৰিছে কাৰণ কিয় তাই এনেকুৱা পৰিৱেশতে পোৱা নাই তাই খেলা পৰিবেশ পাইছে খেলা ক্ৰাউডত হাজাৰ হাজাৰ ক্ৰাউড যেতিয়া বম্বে ফাইনেলত আছে নিশ্চয় হাজাৰ হাজাৰ মানুহ আছে ষ্টেডিয়ামটো ইটস এ ডিফারেন্ট এনভায়রনমেন্ট কিন্তু এনেকুৱা পৰিবেশ তাই নাৰ্ভাছ হৈছে মোৰ তাইক এটা মই ক'লো যে লণ্ডে এটা কথা কৈছো ইউ টু বি গ্ৰাউণ্ডেড কাৰণ এই নাৰ্ভাছনেছটো কেতিয়াবা যদি আমাক অলপ বিচলিত কৰি দিয়ে পাৰফৰ্মেন্সত এফেক্ট হৈ যাব সেইকাৰণে মোৰ এটা অনুৰোধ উমাৰ অনুৰাগীসকল উমালৈ সি ইজ এক্সাম্পল ফৰ এভৰি গাৰ্ল ইন আৱাৰ ষ্টেট ইয়াত বহি থকা যিমান আমাৰ একাডেমিক ছাত্ৰী ছোৱালী আছে সকলো উমা এটা এক্সাম্পল হয় যাতে আমি ভালকে খেলিলে আমি এই মঞ্চত গৈ পাব পাৰি জেগা এই সন্মান পাব পাৰি কিন্তু তাৰ কাৰণে আমি খেল প্ৰদৰ্শন কৰিব লাগিব আৰু অসম ক্ৰিকেট সন্থা বিচিচিআই সদায় উমাক প্ৰমোট কৰিছে মই দেৱজিৎ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাম যে আজি মই ভাবো মই পাৰফৰ্মেন্স ওয়াইজত নকওঁ কিন্তু উমাৰ কাৰণে ডাঙৰ সাহস যে বিচিচিআই সেক্ৰেটাৰী দেৱজিৎ শইকীয়া ডাঙৰীয়া বহি আছে আৰু আজি বিচিচিআই এজন অসমীয়া বহি থকাৰ কাৰণে ক'বাত উমাৰ সাহস পায় আৰু মই ৰিসেন্ট এটা বিতৰ্ক হোৱাৰ কাৰণে কথাষাৰ কৈছো কাৰণ এচিএ বা বিচিচিআই এখন মূল উদ্দেশ্য হৈছে উমাক ভাল ক্ৰিকেটাৰ বনোৱা আমি সম্পূৰ্ণ এটা ৰাতি 1 বজাত আমি দিব নোৱাৰিব কাৰণ 1 বজাত আমি মানুহ গোটাব নোৱাৰিব 1 বজাত আমি ৰেলি কৰিব নোৱাৰো 1 বজাত ৰাতি মানুহ গোট খাব নোৱাৰে আমি আমাৰ পৰিকল্পনা আছিল আমি এই সময়ত এনেকৈ তাইক ধুনীয়াকৈ আমি সম্পূৰ্ণ জনাম ধুনীয়াকৈ তাইক ফেলিচিট কৰিম দিনৰ পোহৰত ভালকৈ মুকলিকৈ যাতে সকলো মানুহ দেখে সকলো সুবিধা পায় আজি ইয়াত বিভিন্ন অলিম্পিক এছ'চিয়েশ্যন আছে বিভিন্ন ফুটবল এছ'চিয়েশ্যন আৰ্চাৰী আছে ইয়াত হ্যান্ডবল দেখিছো আমি বিভিন্ন বক্সিং টেবুল টেনিছ সকলো আহিছে সেই সময় ৰাতি 1 বজাত কোনো আহিব নোৱাৰিলে হলে কাৰণ আমি কালি লন হৈকে ডাঙৰীয়াক শুনা পাইছো যে আমি দেখিলো প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি সকলোকে থাকে সাক্ষাৎ কৰিছে আৰু শিডিউলটো অলপ ব্যস্ত হৈ পৰিলে আৰু পাৰ্চনেলি উমাই নিজে গম পোৱা নাছিল কেতিয়া ঘৰলৈ আহিব ৰাতি 1 বজাত যদি 11 বজাত আহি পায় আৰু তাৰ পাছত যদি আমি তাইক সম্বৰ্ধনা ৰাখো তেতিয়া মানে বিতৰণ কৰিলো যাৰ কৰিবলৈ আছে কৰিবই ৰাতি 1 বজাত কিয় সম্বৰ্ধনা কৰি তাক 1 বজাত কিয় এচিয়ে লৈ গ'ল তাক মানুহক কিয় সময় নিদিলে আজি ইমান গোৰ্খা ভাই ভনীও ওলাই আহিছে তাই গোৰ্খা জাতি গৌৰৱ বুলি কৈছে এই মানুহসকল আজি 1 বজাত আহি পাৰিলে হলে নেকি নিশ্চয় নোৱাৰিলে হলে সেইকাৰণে আমি বহুত পৰিকল্পনা কৰি আমি আগতে জনাইছো যে আমি পাইক পৰিকল্পনা দিনে পোহৰ ধুনীয়াকৈ লৈ আহি সন্মানে তাইক আমি আজি মঞ্চত বহুৱাইছো মিটিং কৰিছো সেইটো কাৰণে এটা পৰিকল্পনা লাগে আমি 2 ঘণ্টা ভিতৰত কৰিব সম্ভৱ নহয় কাৰণ মই আছো নাহাৰকটিয়াত আমাৰ সম্পাদক ডাঙৰ এতিয়াও নাই আমাৰ সেক্ৰেটাৰী এচিয়ে নাই আমাৰ মাজত কিয় নাই তেখেতৰ ঘৰত পৰিয়ালৰ মানুহ মৃত্যু হৈছে তেতিয়া 22 বছৰীয়া 32 বছৰীয়া ল'ৰা ঘৰত মৃত্যু হয় আবেগ তই বুজিব তেখেতে আজি শ্ৰাদ্ধ বা নিজৰ যি মাংগলিক নিয়মত ঘৰত বহি আছে আৰু আমি সকলোৱে আজি তাইক সম্মান জনাইছো মই সকলো অনুৰাগ এটা অনুৰোধ কৰো যে উমাক আমি স্পেচ দিব লাগিব উমাক আমি খেলাৰ পৰিৱেশ দিব লাগিব এচিয়ে দায়িত্ব উমাক খেলাৰ পৰিৱেশ দিয়া উমাক ভালকে ট্ৰেইনিং কৰা উমাক ভালকে ফেচিলিটি দিয়া যদি আমি ভুল কৰো মানুহে আমাক আঙুলি দিয়ক যে উমাই কিছুদিন আগত মানুহে কৈছিলে বোকাখাতত কিয় গ্ৰাউণ্ড নাই উমাৰ প্ৰেক্টিছ গ্ৰাউণ্ড এইখন আৰু বৰ্ষাপাত কোনো ক'ব নোৱাৰে প্ৰেক্টিছ গ্ৰাউণ্ড নাই বুলি তাই বোকাখাত ঘৰলৈ যায় আবেগ আছে সেইদিনা ৰাতি তাই আমাক কি কৈছে ছাৰ মই দুদিনৰ কাৰণে ঘৰলৈ যাওঁ মই ঘৰলৈ অহা সম্ভাৱনা দিব কাৰণ মই 1 মাহ খেলিলো গোটেই শ্ৰীলংকা গুৱাহাটী গোটেই বাংলাদেশ আমি মুম্বাই টুৰ কৰি থাকিলো মই 2 দিন ঘৰৰ পৰা আহোঁ তাৰ পৰা মই আকৌ বাহিৰত যাম মোক সম্ভাৱনা তাৰ পৰা আহি দিব তেনেকৈ পৰিকল্পনা তাইৰ লগত আলোচনা কৰি পৰিকল্পনা কৰিছো তাই খেলা পৰিৱেশত আমি গুৱাহাটীত ফেচিলিটি দিব লাগে আমি দি আছো কোচেছ দিব লাগে যদি কেতিয়াবা আকৌ মই কওঁ যে অসম ক্ৰিকেট সন্থাই তাই কোচ দিয়া নাই ফেচিলিটি দিয়া আমাক সমালোচনা কৰক অপেন ফৰ এভৰিথিং আমি সদায় আশা কৰো যাতে আমাৰ কালি আমাৰ বিচিচিআই সম্পাদকে প্ৰেছ কনফাৰেন্সত কৈছে যে এচিয়াৰ মূল উদ্দেশ্য কি এচিয়া হৈছে ভাল ক্ৰিকেটাৰ বনোৱা আমি আমাৰ প্লেয়াৰক বেকআপ দিয়া প্লেয়াৰক বেক দিয়া প্লেয়াৰক আমি সুবিধা কৰি দিয়া খেল পাতা খেল অনুষ্ঠিত কৰা আজি 10 বছৰ আমি দেখিলো উমা চিটি 10 আজি য'ত উমা চিটি বহি আছে এই জেগাত আহিব কাৰণে 10 বছৰ লাগিলে এই 10 বছৰ কোন লগত থিয় হৈ আছিল অসম ক্ৰিকেটত থিয় হৈ আছিল
মোৰ আগৰ যি এপেক্স কাউন্সিল আগৰ যি বিষয়ববীয়া বিকাশ অলপতে কৈছে আগৰ আমাৰ যিসকল ব্যক্তিয়ে তাক অৱদান দিছে মই অকল অসম ক্ৰিকেট সন্থা বুলি নকওঁ বোকাখাটৰ বহুত মানুহে ফোন কৰিছে এজন বন্ধুৱে মোক কৈছে যে উমাক এখন মই ক্ৰিকেটৰ বেট কিনি দিছিলো এছ জি কিবা যি কিবা 10 বছৰ আগত কথা কৈছে তো মই নাম কোৱা নাই কিন্তু ইট ইজ এক্সাম্পল সেই মানুহবিলাক কিমান দুখ পায় যেতিয়া তাই আজি উমা হোৱাৰ পিছফালে ডাঙৰ তেখেতৰ কোচ তেখেতৰ পৰিয়াল আজি তেখেতৰ কোচ আহিছে ৰাজা আহিছে তেখেতৰ পৰিয়ালৰ কিমান চেক্ৰিফাইচ সকলোৱে চেক্ৰিফাইচ কৰি আজি উমা চেত্ৰী ইয়াত পাইছেহি আৰু তাৰ এটা কোনোবাই প্ৰেছ বিবৃতি বা কোনোবাই এটা ভিডিঅ' পাইলে যদি মানুহে ভাবে যে উমাক আমি অৱহেলা কৰিব সম্ভৱ নহয় কাৰণ আমি উমাক এজ এ ক্ৰিকেটাৰ ভাল পাওঁ আমাক উমাক আমি আৰু বিশ্ব দৰবাৰ লৈ যাব বিচাৰো কিন্তু কেনেকৈ এজ এ ক্ৰিকেটাৰ আৰু ক্ৰিকেট আমি তাক শিকাই আছো আমি তাক ক্ৰিকেটৰ প্লেটফৰ্ম দি আছো আমি ৰাজনৈতিক দল এছিয়ে ৰাজনৈতিক পাৰ্টি নহয় যে তাইক মিটিং মাতিব সম্বৰ্ধনা কৰিব আমি এবাৰেই কৰিলো সদায় আমি কৰিব নোৱাৰো সম্ভৱো নহয় ভাল নেদেখে তাক আমি যে সন্মান দিলো তাইক সন্মান দিছো তাৰপিছত তাইৰ দায়িত্ব ভালকৈ খেলা নেক্সট তাই কেম্প হ'ব নেক্সট তাই ৰঞ্জী খেলিব বা ওমেনৰ যি টুৰ্ণামেণ্ট খেলিব আৰু তাই আগুৱাই যাব লাগিব আৰু ইয়াত সময় হ'লে নহ'ব উমাই আমাক আৰু কাম কৰি দেখুৱাব লাগিব আৰু ভাল কাম কৰি দেখুৱাব লাগিব মই আশা কৰোঁ কেতিয়াবা উমাই যেনে ধোনী ইজ হাৰ মেণ্টৰ তেওঁ কেতিয়াবা অসম টীমৰ ভাৰতীয় এটা অধিনায়ক হ'ব পাৰে যেনেকৈ ধোনী উইকেট কিপাৰ বেটছমেন হিচাপে কেপ্টেইন আছিলে তেওঁ উমায়ো কেপ্টেইন হ'ব পাৰে কিন্তু তাৰ কাৰণে উমাই প্ৰেক্টিছ কৰিব লাগিব তাৰ সুবিধা এছিয়ে কৰি দিব সেইখিনিয়ে মোৰ আপোনালোক আদৰণি বক্তব্য সকলোকে ধন্যবাদ জনাম যিহেতু উমাই ভাল প্ৰদৰ্শন কৰিছে কেতিয়াবা যদি এপ্ৰিচিয়েশ্যন নহয় তেতিয়া মানুহ উৎসাহ পোৱা নাযায় আৰু মই আপোনাক এটা সৰু কথা ক'ব বিচাৰো যে আজিৰ পৰা 2 বছৰ আগত যেতিয়া উমাই প্ৰথম বাংলাদেশ গৈছিলে এই মঞ্চতে আমি তাইক এটা কেছ পইচা দিছিলো বহুতে ভাবিব পাৰে পাওঁতেনো কিয় দিছিলে তাৰো মই এটা বেকগ্ৰাউণ্ড কওঁ আমি সকলোৱে গম পাওঁ উমা বোকাখাটৰ পাইছে আৰু ফাইনেন্সিয়েলি বহুত ৰিচ নহয় যেতিয়া ইণ্ডিয়ান টিমত খেলে 5 ষ্টাৰত থাকে চিনিয়ৰ টিমটো যে বাহিৰলৈ ফুৰিব যায় বা ওলাই যায় কেতিয়াবা অলপ চবেতো কিবা বস্তু কিনে ঘৰলৈ বস্তু কিনি লৈ আহে আৰু সেই মুহূৰ্তত আমি গম পাওঁ উমাহত ইমানো পইচা নাছিলে তাই যে বাংলাদেশত গৈ পেলাই শ্বপিং কৰিব অসম ক্ৰিকেট সন্থাই তাইক এজ এ গাৰ্জেন তাইক আমি টকা 5 লাখ দি পঠিয়াইছিলো তাই বাহিৰত অন্য দলৰ খেলুৱৈসকলৰ লগত তাই লাভ নহয় কাৰণ বাকী প্লেয়াৰবিলাকেতো মেচ মানি পাই থাকে ন যোনে 2 বছৰ খেলিলে পাৰ মেচ লাখত পইচা পায় একাউণ্টত পইচা থাকে তোমাৰ কফি একাপো 5 ষ্টাৰত 500 টকা মান লয় তাই কি সাহসত 500 কফি খাম বুলি ক'ব ক্লাছ পাব নহয় আমি ইমান তাইক মৰম কৰি সেই সময়ত আমি তাইক সেই ধৰণৰ তাইক যে তাতে তাই কষ্ট নহওক আমি তাইক সেই সন্মান দি থাকোঁ সেইকাৰণে মই কওঁ যে যেতিয়া কোনোবাই কৈ দিয়ে যে উমাক এছিয়ে BCCI সন্মান দিয়া নাই খুব এইটো মনত দুখ লাগে যে তাৰ পাছফালে আমি কিমান কষ্ট কৰি এগৰাকী খেলুৱৈ আমি এই ধৰণে সন্মান দিছোঁ সেই পৰিৱেশ সেইদিনা তাত নাছিল ৰাতি দেৰিকে গম পোৱা হৈছিলে বা গোৰ্খা ছাত্ৰ তাত বন্ধুসকলেও গৈছে মই ধন্যবাদ জনাইছোঁ কিন্তু তাহাঁতিতো হাজাৰ হাজাৰ মানুহ লৈ পৰা নাই কাৰণ তাহাঁতিও এই পৰিৱেশ পোৱাৰ সময় পোৱা নাছিলে তাহাঁতক যোনে খবৰ দিছে নিশ্চয় 5-5 বজাতে 4-5 বজাতে খবৰ দিছে এনেকুৱা 5 বজাৰ সময় তো সেই 4-3 ঘণ্টাত কোনো হাজাৰ মানুহ লৈ যাব নোৱাৰে সেইকাৰণে মই এই ভাবোঁ যে বিতৰ্ক কৰিব নালাগে আমি উমাক স্পেচ দিব লাগিব যাতে উমাই ভালকৈ খেল প্ৰদৰ্শন কৰে আৰু শেষত মই অসম ক্ৰিকেট সন্থাৰ পৰা আজি এটা ছাৰপ্ৰাইজ দিব বিচাৰোঁ যাতে উমাই ভৱিষ্যতে কেতিয়াবা কিনিব লগা হয় কেতিয়াবা এতিয়া যিটো আমি দেখা পাওঁ প্ৰায় ভাল বেটছমেনবিলাকে বেটত স্পনচাৰ পায় আৰু এইটো কোম্পানীৰ কথা আমি ক'ব নোৱাৰোঁ কিন্তু যাতে উমাৰ ভৱিষ্যতে নিজৰ প্ৰেক্টিছৰ ক্ষেত্ৰত হওক বা নিজৰ বস্তু কৰাৰ ক্ষেত্ৰত যদি অসুবিধা নহয় আমি আজি অসম ক্ৰিকেট সন্থাৰ পৰা চাই 51 লাখ ৰুপিজ ক্লাছৰ কৰি আহিছে কিন্তু এই ঘোষণা জাষ্ট তাই যাতে আৰু ভাল পাৰফৰ্ম কৰিব পাৰে যাতে তাই যাতে ফেমিলি যদি কালি কিবা সমস্যা যে তাই মনত এটা ব্লকেজ নাথাকে যে মোৰ ফেমিলিক মই চাব লগা হয় তাই একদম মুক্ত মনেৰে অপেন মাইণ্ডেৰে ক্ৰিকেট খেলিব লাগে ভাল প্ৰদৰ্শন কৰিবলৈ আমি সেইটোৱে বুজি পাওঁ আকৌ মই কওঁ যে অসম ক্ৰিকেট সন্থাই সদায় তাইক ছাপোৰ্ট কৰিব সদায় তাইৰ লগত থিয় দিব অকল উমাই নহয় প্ৰত্যেকগৰাকী ক্ৰিকেটাৰ ইয়াত আৰু ছোৱালী সৰু ল'ৰা বহি আছে একাডেমী ছাত্ৰ ছাত্ৰীসকল বহি আছে যদি তোমালোকে ভাল খেলা আমি এনেকৈ সকলোৰ লগত থিয় দিম উই আৰ অলৱেজ দেয়াৰ টু ছাপোৰ্ট আৱাৰ প্লেয়াৰ্ছ এইখিনি মই সামৰিছোঁ Good morning to all. প্ৰথমতে BCCI ফালৰ পৰা মই উমাক কংগ্ৰেচুলেট কৰিছোঁ জিকাৰ পিছত উমাক মই ষ্টেজত কংগ্ৰেচুলেট কৰিছিলোঁ
ইয়াত উপস্থিত থকা উমা ছেত্ৰী অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ ডাঙৰীয়া এপেক্স কাউন্সিলৰ সদস্য তথা অসমৰ বিভিন্ন খেলৰ বিষয়ববীয়াসকল অসম অলিম্পিক সন্থাকে আদি কৰি ইয়াত উপস্থিত থকা আমাৰ অনুৰাগী ক্ৰিকেট অনুৰাগী আৰু মোৰ মৰমৰ খেলুৱৈ বন্ধু বান্ধৱীসকল লগতে মিডিয়া বন্ধু বান্ধৱী পোনপ্ৰথমে মই অসম ক্ৰিকেট সন্থাক আজি তেওঁলোকে আজি অনুষ্ঠানটো পতাৰ কাৰণে তেওঁলোকক আমি কংগ্ৰেচুলেট কৰিছোঁ অন বিহাফ অফ BCCI কাৰণ এতিয়ালৈকে BCCI ৱৰ্ল্ড কাপ টিমটোক লৈ এনেকুৱা ফাংচন কৰিব পৰা নাই যোৱা দেওবাৰে আমি চেম্পিয়ন হ'লোঁ ৰাতি 1 বজাত খেলখন তাৰপিছত দুদিনৰ পিছত অনাৰেবল প্ৰাইম মিনিষ্টাৰে আমাৰ টিমটোক বিচাৰিলে তাৰ পিছদিনাখন অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই বিচাৰিলে আৰু তাৰপিছত টিমটো আমি ডিছএছেম্বল হৈ গ'ল কাৰণ এই খেলুৱৈসকল আজি উমা তৰংগ গগৈ ডাঙৰে যদিও কৈছে যে এমাহৰ পৰা তেওঁলোকে খেলি আছে নহয় উমাক সুধিব আমি এপ্ৰিল মাহৰ পৰা এটা খুব কম্পজিট প্লেন লৈ পেলাই উমাৰ লগতে 30 গৰাকী খেলুৱৈক আমি বাছি লৈছিলোঁ আৰু তেওঁলোকক আইদাৰ আমি এক্সপ'জাৰ ট্ৰিপৰ কাৰণে ভেৰিয়াছ কাণ্ট্ৰিজলৈ পঠিয়াইছোঁ অষ্ট্ৰেলিয়া টিমক আমি ভাৰতলৈ মাতি আনি খেলুৱাইছোঁ আৰু এই 30 জনক আমি বেংগলোৰ থকা চেণ্টাৰ অফ এক্সেলেঞ্চ BCCI যিটো আছে তাতে উমা আজি 6 মাহৰ পৰা আছে চ' উমা ঘৰলৈ আহিব পৰা নাই হয়নে নহয় উমা এপ্ৰিল মাহৰ পৰা আমাৰ টুৰ্ণামেণ্টখন আছিলে 30 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰলৈ এই প্লেনিংটোৰ কাৰণে আমি 6 মাহত উমাকে লগতে ইয়াষ্টিকাত ইনজিয়ৰ্ড হ'ল যিমানবোৰ খেলুৱৈ আছে আমনজিৎ হৰমনপ্ৰীত যিমান আছে প্ৰত্যেকজন খেলুৱৈ আইদাৰ BCCI কেম্পত আছে নহ'লে দে আৰ পাৰ্ট অফ চাম টিমছ আইদাৰ টুৰিং এব্ৰড আৰু নহ'লে বিদেশৰ দল আহিছে তেওঁলোকৰ লগত খেলি আছে ভাইজাগ বুলি এটা নতুন ভেনু হৈছিলে তালৈও আমি এই টিমটোক পঠিয়াইছোঁ যাতে ভাইজাগত তেওঁলোকে কেতিয়াও খেলি পোৱা নাছিলে মহিলা দলটোৱে আমি ভাইজাগত যিহেতু অষ্ট্ৰেলিয়াৰ লগত খেলা আছিলে আৰু 2খন খেল আছিলে সেইকাৰণে আমি ভাইজাগত দলটো তাতো আমি ষ্টেচন কৰি আছোঁ It was a very long planning and I am very proudly over that I am part of that planning of BCCI. How we want to, our more of the statement side, we have to break the jinx. অৰ্থাৎ আমি মহিলা ৱৰ্ল্ড কাপত 2005 আমি এবাৰ ফাইনেল খেলিছিলোঁ তাৰপিছত 2013 ইংলেণ্ডত 8 নে 9 ৰানত আমি হাৰিলোঁ আমাৰ মাইকেলি ৰাজৰ কেপ্টেইনশ্বিপ খুব ক্ল'জলি গৈছে কিন্তু কেতিয়াও আমি ICC ৱৰ্ল্ড কাপত ছিনিয়ৰ লেভেলত আমি চেম্পিয়ন হোৱা নাই 2025 আজি 7 মাহ আগত মালয়েছিয়াত আমি আণ্ডাৰ 19ত চেম্পিয়ন 2023তো চেম্পিয়ন হৈছিল কিন্তু আমি ছিনিয়ৰত হোৱা নাই কিন্তু এইবাৰ উমা ছেত্ৰীৰ লগতে আমাৰ যিটো ভাৰতীয় দল তেওঁলোকে যিটো আমাৰ এটা নিগেটিভ এছপেক্ট আছিলে যে উই হেভ নট এচিভ এনি ছাকচেছ ইন দ্য ছিনিয়ৰ উইমেন্স ক্ৰিকেট ইন দ্য ৱৰ্ল্ড চিনাৰিঅ' সেইটো আমাৰ হোৱা নাছিলে আমি সেইটো এইবাৰ উমাহঁতক লৈ পেলাই আমি খুব গৌৰৱেৰে আগবাঢ়ি গ'লোঁ আৰু আমি ছাকচেছ হ'লোঁ কিন্তু এই ছাকচেছটো হোৱাৰ লগত চবেই এণ্টিচিপেট কৰি আছে যে যেতিয়া আমি যোৱা বছৰ বাৰ্বেডোজত আমাৰ T20 ৱৰ্ল্ড চেম্পিয়ন হ'ল আমি টিমটো 7 দিন পিছত বম্বেলৈ লৈ 7 দিন পিছত খেলা শেষ হোৱাৰ লগে লগে নহয় আমি এটা খুব প্লেন কৰি পেলাই আমি ভিক্টৰী পেৰেড কৰিছিলোঁ এতিয়া এই দলটোক লৈও আমি ভিক্টৰী পেৰেডে কৰোঁ নে এটা চেলিব্ৰেশ্যন কৰোঁ নে এটা ফেলিচিটেশ্যন কৰোঁ সেইটো এতিয়ালৈকে আমি কৰিব পৰা নাই কিহৰ আমাৰ গোটেইকেইটা দল ব্যস্ত হৈ আছে ইনক্লুডিং অফিচ বিয়াৰাৰ্ছ চ' সেইকাৰণে আমি অতি সোনকালে তেওঁলোকক সম্বৰ্ধনা জনাবৰ কাৰণে এটা খুব গ্ৰাউণ্ড ৱেক আমি নেশ্যনেল লেভেলত কৰিম আৰু কিন্তু অসম ক্ৰিকেট সন্থাই ভাৰতৰ যিমানবোৰ ষ্টেট এছ'চিয়েশ্যন আছে উমা এটা ষ্টেট এছ'চিয়েশ্যনৰ মেম্বাৰ বাকী খেলুৱৈসকলো প্ৰত্যেকৰে নিজৰ নিজৰ ষ্টেট আছে কোনো ষ্টেট এছ'চিয়েশ্যনে এতিয়ালৈকে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নাই অসম ক্ৰিকেট সন্থাই কৰিলে সেইকাৰণে তৰংগ গগৈ আৰু তেওঁলোকৰ উমা আমাৰ গৌৰৱ উমাক আমি আইডেণ্টিফাই কৰিব নালাগে whether she is Gorkha or Bengali or Hindi speaking person এইটো নহয় উমা is a pride of Assam উমা is a sports icon of Assam আজি যিমান আমি একাডেমি আৰু উমাক দেখি এনকাৰেজ হ'ব লাগিব ইনস্পায়াৰ হ'ব লাগিব যে উমা ইজ এ আইডল না ৰিয়ান পৰাগ ইজ এ আইডল ফৰ আছাম অসম ক্ৰিকেট সন্থাই দুজন ছিনিয়ৰ ইণ্ডিয়া পাবলৈ ৭৫ বছৰ হৈ লগা হৈছিল 1948 আছাম ক্ৰিকেট এছ'চিয়েশ্যন আমি এষ্টাব্লিছ কৰিছিলোঁ কিন্তু 2024লৈকে উমাই 23 ইমাৰ্জিং ইণ্ডিয়া খেলিছে দেট ইজ নট কনচিডাৰ্ড এজ ছিনিয়ৰ 2024 ফৰ দ্য ফাৰ্ষ্ট টাইম
তাই সিনিয়ৰ ইণ্ডিয়া টিম খেলিছে তাৰপিছত সিৰিয়েলি তাই অষ্ট্ৰেলিয়াত গৈছে ইণ্ডিয়াত কেইবাখনো মেচ খেলিছে ৰিচেণ্টলি অষ্ট্ৰেলিয়া টিমটো অংশ হৈছে চ' চি ইজ এ ৰেগুলাৰ মেম্বাৰ অফ ইণ্ডিয়া আৰু ৱৰ্ল্ড কাপত যিবিলাকে কণ্ট্ৰভাৰ্চি কৰি তৰংগ গগৈ ডাঙৰে কিছুমান ইণ্ডিকেশ্যন তেওঁলোকে নাজানে উমাই কেইখন মেচ খেলিলে ৱৰ্ল্ড কাপত উমাই জানে আৰু মই জানো আমি সকলোৱে জানে ইউ আৰ মাইনৰলি ফলোয়িং হাৰ তাই দুখন মেচ খেলিছে এখন মেচ এগেইনষ্ট বাংলাদেশ হুইচ ৱাজ ৱাষ্ট আউট তাৰ আগৰ খুব ক্ৰিটিকেল মেচ নিউজিলেণ্ডৰ লগত চি ৱাজ উইকেট কিপিং হয় নে উমা চ' এই কণ্ট্ৰভাৰ্চি কৰা কথাবোৰ একদম সৰু কথা এইবিলাকত আমি আচলতে ৰিয়েকশ্যনে দিব নালাগে কিন্তু হাউ উমা ইজ পাৰফৰ্মিং উমাৰ ওপৰত গোটেই টিমটো ইমান আজি ৰিচা ঘোষ নহলে উমা চেত্ৰী ইজ ইন দ্য ফ'ৰ ফ্ৰণ্ট আৰু উইকেট কিপিং ইজ এ ভেৰি টাফ পজিশ্যন গোটেই টিমটোৰ গোটেই ষ্ট্ৰেটেজিটো উইকেট কিপৰ ওপৰত আৰু গোটেই ইণ্ডিয়ান টিমটোৱে উমাৰ ওপৰত আশা কৰি পেলাই ৱৰ্ল্ড কাপত তাইক ৰাখিছে চ' চি ডিজাৰ্ভ এ বিগ এইবিলাক সৰু সৰু কথা গোৰ্খা হয় নহয় ৰিচেণ্টলি আমি অসম ক্ৰিকেট সন্থাই অসম ক্ৰিকেট সন্থাৰ লগত নেপালৰ কেনেকুৱা ৰিলেশ্যনশ্বিপ আপোনালোক বহুতে নহয় 28 ছেপ্টেম্বৰৰ পৰা 2 আগষ্টলৈকে 28 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰলৈকে নেপালৰ নেশ্যনেল এ টিমটো য'ত নেশ্যনেলৰ মেইন টিমৰ 8জন প্লেয়াৰ আছিলে সেই টিমক আনি পেলাই আমি গুৱাহাটীত 5খন T20 মেচ খেলাইছিলোঁ আমাৰ অসমৰ বিভিন্ন জাগাৰ পৰা আমাৰ খেলুৱৈসকল আহিছিল আৰু আমি তেওঁলোকক দিছিলোঁ কাৰণ তেওঁলোকে নেপালৰ ক্ৰিকেটটো খুব আগবাঢ়ি গৈ আছে আৰু তাত নেপাল ক্ৰিকেট আগবঢ়াৰ কাৰণে নেপালৰ যিজন প্ৰেচিডেণ্ট চতুৰ বাহাদুৰ আনন্দ তেওঁ নেপালৰ পৰা মোক ফোন কৰিছে আৰু পাৰস বুলি আছে কাঠমাণ্ডুৰ তেওঁলোকে আমাক ৰিকুৱেষ্ট কৰিছিলে যে আমাৰ টিমটো আজি 10 দিন আগত তেওঁলোকে টিমটো কোৱালিফাই কৰিলে পৰ ফেব্ৰুৱাৰীত যিটো ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে T20 ভাৰতত ৱৰ্ল্ড কাপ হ'ব এইবাৰ T20 য'ত 20টা দল আমাৰ ৰিজিয়নৰ পৰা নেপাল কোৱালিফাই কৰিছে আৰু এই কোৱালিফাইং ৰাউণ্ডটোৰ খেলকেইখন ওমানত হৈছিল আজি 20 দিন আগত সেই টিমটোৰ প্ৰিপাৰেশ্যনৰ মেইন খেলুৱৈসকলক অসমলৈ পঠিয়াই নিছে আৰু অসম ক্ৰিকেট সন্থাই কোনো তেওঁলোকৰ পৰা একো পইচা পাতি নোলোৱাকৈ ইয়াতে থকা মেলা খেলাৰ গোটেই সুবিধাটো কৰি দিছে দেয়াৰ ইজ এ ভেৰি গুড কানেকশ্যন বিটুইন আছাম এণ্ড নেপাল বহুতে নাজানে যিসকলে কণ্ট্ৰভাৰ্চি তেওঁলোকেও হয়তো নাজানে আমি সকলোৱে যদি চাই এইটো হৈ নেপালৰ কোচ এইটো য'ত আমি থিয় হৈ আছো নেপালৰ কেপ্টেইন আমাৰ মন্দিলা গাৰ্ডোছা তেওঁ কেপ্টেইন তেওঁলোকে 3-2 জিকিছে 3খন মেচ তেওঁলোকে জিকিছে অসমে 2খন মেচ জিকিছে আমাৰো প্ৰেক্টিচ হৈছে খুব ভাল টিম এতিয়া এণ্ড নেপাল ইজ দ্য ইমাৰ্জিং ক্ৰিকেটিং পাৱাৰ ইন এছিয়া আজিৰ তাৰিখত চ' মই এইটোকে ক'ব যে কেনেকুৱা কণ্ট্ৰভাৰ্চিবোৰ কমিউনিটি কাষ্ট ৰিলিজন লৈ কৰিব নালাগে উমা ইজ এ প্ৰাইড ইৰেছপেক্টিভ অফ হোৱাট কালাৰ হোৱাট ইজ মাই চাৰনেম ইট ৱাজ উই আৰ নট বদাৰ্ড ইট শুড বি ইউনিফাইং ফেক্টৰ আমাক ভাগ ভাগ কৰিব নালাগে আজি উমা এটা আহিছে অল কমিউনিটি শুড বি প্ৰেজেণ্ট ৱাই অনলি ওৱান পাৰ্টিকুলাৰ কমিউনিটি নো ৰিয়ান পৰাগে যেতিয়া ভাল হ'ব আমাৰ অসমৰ ফেঞ্চি বজাৰৰ ৰাজস্থানীজনো আহিব লাগিব ধেমাজিৰ পৰা মিচিংজনো আহিব লাগিব ওদালগুৰিৰ পৰা নেপালীজনো আহিব লাগিব নগাঁৱৰ পৰা অসমীয়াজনো আহিব লাগিব সকলো আহিলে কাৰণ এইবিলাক এটা এটা অসমৰ আইকন and we are Assamese as a community so there should not be any distinction I congratulate once more Uma you have done very good and you all the whole state okay অসমখন আপোনাক লৈ গৌৰৱ কৰে আৰু you should be the sporting legend sporting icon for all the young cricketers তোমাক যেটা চাই পেলাই অসমৰ ক্ৰিকেটাৰখিনি আগবাঢ়ি যাব পাৰে you should be an example for us I want to আৰু so far as মই যেহেতু BCCI আছো but I am a representative of Assam Cricket Association so Umar প্ৰত্যেকটো ষ্টেজ আমি খুব ক্লোজলি মনিটৰ কৰি থাকো she is a contracted player of BCCI now তাইৰ কাৰণে কোনো চিন্তা কৰিব নালাগে অসম ক্ৰিকেটক আমি এটা বাৰ্ডেন নিদো she is a asset for the country উমা আজি অসমৰ হৈ থকা নাই উমা has crossed the boundary আজি অমল মজুমদাৰ উমাৰ কাৰণে চিন্তা কৰিব আজি হাৰমানপ্ৰীতে উমাৰ কাৰণে চিন্তা কৰিব স্মৃতি মালধানে চিন্তা কৰিব আৰু আমাৰ গোটেই BCCI টিমটো we are concerned about her and we are concerned about her just like we are concerned about Smriti Maldana Harmanpreet so yake kolu we should celebrate there should not be any controversy it's a time for celebrations but ohome enekwa opportunity kodai kodai na pai so let's congratulate once more thank you so much
Thank you, sir. Ladies and gentlemen, we would now like to begin the felicitation ceremony, and I would like to request Uma to kindly step forward. Uma. Could you all have a round of applause before we begin the felicitation ceremony? And of course, I would like to request the President of Sam Cricket Association, Shri Paranda Guru, to present Fulam Ramosa and bouquet to Uma Chetri. I would like to request the Honorary Secretary BCCR, the Deputy President, to present a Quran and a memento to the Imam. I would like to request Sri Raman Dutta, Vice President, Assam Cricket Association, to present a citation and a tea box to the mic. I'd like to request Raman Dutta to kindly remain back on the stage, and I would now like to request Sri Rajendra Singh, Joint Secretary, Assam Cricket Association, to present another citation to the Imam. I would like to request Sri Gokulananda Bhattacharya, Ethics Council, to present another citation, a memento to the Imam. That's a memento that will be presented. And now I would like to request Sri Anupam Dekka, Treasurer, Assam Cricket Association, to present the check of rupees 51 lakhs to Uma Chetri. All members of the Assam Cricket Association, and of course the Honorary Secretary of BCCI, to kindly remain on the stage. We need a group picture. I'd also like to request Sri Rajdi Bola to please kindly join the whole family of the Assam Cricket Association on the stage.
now, ladies and gentlemen, we'd like to felicitate Uma's first coach, Raja Ahmed. We'd like to felicitate Uma's first coach, Raja Ahmed, and I'd like to request the President of the Sam Cricket Association, Sri Gauranga Gogoi, to felicitate Uma's first coach, Raja Ahmed. We have a sounding round of applause for Uma Chetri's first coach. Ladies and gentlemen, on this occasion, we have Assam Cricket Association, different district associations and sports associations who are present here together to felicitate Uma Chetri. And I'd like to begin by calling a representative of the Karbi Anglong District Sports Association. Now let you request Jorhat District Sports Association, please kindly come onto the stage. Before we move ahead with the district associations, I would like to request Sri Prem Kaman, Chairman, Gorkha Development Council, to please kindly come onto the stage. I'd like to request the President of the Assam Cricket Association, Sri Gauranga Gogoi, to felicitate Sri Prem Kaman, Chairman, Gorkha Development Council. And now let's request Momaldu Sports Association to felicitate Uma. Momaldu Sports Association. I'd also like to request that Guwahati Sports Association. Let's request all the representatives of the different associations kindly make it straight. We have a lot of presentations to be done. Jorhat District Sports Association. We have Guwahati Sports Association on the stage. Moving forward, we also have request Tinsukia District Sports Association. Also, I request Romania District Sports Association. Felicitate Roma. I request everyone to kindly maintain the second. A lot of felicitations to be done.
গুৱাহাটীত বিশ্বকাপ বিজয়ী উমা চেত্ৰীক এক উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ এক অন্যতম খেলুৱৈ আছিল উমা চেত্ৰী আৰু উমা চেত্ৰীক আজিৰ দিনটোতে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যিক বিজেপিৰ ভাৰতীয় জনতা যুৱ মৰ্চাই আয়োজন কৰিছিল লগতে উমা চেত্ৰীক লৈ ওলোৱা হৈছিল এক বিশেষ ৰেলী আৰু বিশ্বকাপ খেলুৱৈ উমা চেত্ৰীক আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ এক সম্বৰ্ধনা জ্ঞাপন জনোৱা দেখিবলৈ পোৱা গ'ল বৰ্ষাপ্ৰাত খেলুৱৈগৰাকীক সম্বৰ্ধনাৰ লগতে অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকলো উপস্থিত আছে উষ্ম আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে খেলুৱৈগৰাকীক গুৱাহাটীৰ সাউথ পইণ্ট স্কুলৰ পৰা এনেদৰে আদৰি আনে উমা চেত্ৰীক Assam Talks, আপোচবিহীন অসম কণ্ঠ